বন্ধু বান্ধৱীসকল ভাতকেইটা খাবলৈ লৈছোঁ। এইফালে হৈছে জাতিলাও গুটি চাটনি বনালোঁ, আৰু এইফালে জাতিলাও বাকলি, আৰু এইফালে জাতিলাও দালি। আজি এটাও এৰি দিয়া নাই বস্তু দেই। আগ আৰু পাত খাবলৈহে থাকিলে আৰু। আগ আৰু পাত ভাজি খাবলৈও ভাল লাগে বাৰু, কাৰণ কেলৈ ঘৰৰ বস্তু ন, দৰৱ নিদিয়ে। সেইকাৰণে এই ৰাতিপুৱা ভাতটো খাই লওঁ এতিয়া। চাটনি বহুত ভাল লাগে, আপোনালোকে খাইছে নাই জনাব দেই। মাছ মাংস নহ'লেও এনেকৈ খাব পাৰি আৰু। ইফালে ছোৱালী খাই আছে আৰু। আমাৰ ছোৱালীক নাই দেখা নহয়, বহুতে এৰি আছোঁ। ভাত খাওঁতে চাই লওঁ। বেটাক দেখিছে, বেটিক বেছি নেদেখে। দেখিবলৈ আপুৰুগীয়া, ভাগ্য লাগিব। আমি ভাতকেইটা খাই লওঁ। এইফালে জাতিলাও বাকলিবোৰ কোমল কোমল পালোঁ, আৰু সেইকাৰণে বনাই দিলোঁ। আপোনালোকে খাই নাই জাতিলাও বাকলি? ঘৰতে দৰৱ নিদিয়া জাতিলাও গোবৰ দি কৰা। এদিন দেখুৱাইছিলোঁ গছজোপা আপোনালোকক, আৰু ভাবিলোঁ আজি এনেকৈ বনাই খাওঁ। কিন্তু জাতিলাও গুটি চাটনিটো বহুত ভাল লাগে। জাতিলাও শাক পাচলিতকৈ জাতিলাওতকৈ তাৰমানে চাটনিটোহে বেছি মজা লাগে খাই। মজা, ইমানেই সোৱাদ লগা, মাছ মাংসই পাত্তা নাপাব। ইয়াৰ অকণমান খালে মানে আৰু মাছ মাংস নাখালেও চলি যাব। সৰু সৰু চয়াবিন দিছিলোঁ দেই জাতিলাও বাকলিৰ লগত, বুট কেইটামান, প্ৰসাদ কেইটামান। আগতে এনেকুৱা দিনত কুচিয়া মাছ কিমান খাবলৈ পাওঁ। এতিয়া মানুহজন নথকাৰ পৰা মনত পৰে আৰু দেই ভাতকেইটা। আগতে কয় আৰু, বেলেগ মনত নপৰিলেও ভাত খাওঁতে মনত পৰিব তহঁতৰ এনেকৈ বুলি কয়। এতিয়া সঁচাকৈ হয়, এনেকুৱা দিনত ইমান কুচিয়া খাবলৈ পাওঁ। আগতে মনত পৰিছে আৰু এতিয়া ভাতকেইটা খাওঁতে। এই অকলশৰীয়া জীৱন। চাবচোন, আপোনালোকৰ ধন টকা পইচা যদি নহয়, লাগি গ'ল হ'লে ঘৰৰ মানুহেও চিনাকি দিবলৈ টান পায়। চুৰ হৈছে দেই, এইপিনে দজবৰীয়া এইপিনে চুৰ কৰি খাইছে। মই কথা কৈ থাকোঁতে আপোনালোকৰ লগত লৈ আনকচোন, পুলিচ দুটামান পিটন দি দিয়ক, ভাতকেইটা চুৰ কৰি খাইছে মোৰ পৰা। তাৰপিছতে হেৰি চাটনি লাগে নিবলৈ। কিন্তু মানুহৰ লগত মিলি থাকিব লাগে বুলি মানুহে কয়। কেনেকৈ মিলিব বাৰু? আপুনি যদি বাঁহে কাঠে কেতিয়াও নিমিলে ন, তেনেকুৱা হৈছে আৰু। আপুনি যদি মিলি পিনি সহজ সৰলকৈও থাকে, তেতিয়া ভাবে কি দুৰ্বলতা বুলি ভাবে। বা আচলতে প্ৰকৃততে মানুহে মানুহৰ লগত চবেই মিলি থাকিবলৈ নিবিচাৰে। আমি ভাবোঁ সৰ্বসাধাৰণ মানুহ, আমি অকলশৰীয়া মানুহ, কাৰোবাৰ লগত মিলি থাকিলে কিবা এটা হ'ব। কিন্তু দুখখিনি আমাৰবোৰৰে বেছি হয়গৈ। কাৰণ কেলৈ আমি বেলেগ আশা নকৰিলেও কেতিয়াবা তাৰমানে ভয় এটা, সংকাৰ এটা থাকে। সেইটো কাৰণে আমি সহজ সৰল বা সৰু হৈ থাকিবলৈ বিচাৰোঁ। কিন্তু আপোনাৰ যদি টকা পইচা নাথাকে নহয়, মানুহে মানুহ বুলিয়ে নাভাবে। তই কোন? আৰু যেতিয়া টকা পইচা থাকিব, পৰেও আপোন। কথাষাৰ হয় নাই বাৰু? আপোনালোকে ক'বচোন। ঠিক আছে, মই ভাতকেইটা খাই লওঁ। ভাত খাওঁতে বৰ বেছি পেটে পেটে কৰি পেলাই, আৰু এইফালে চুৰ কৰি মোৰ খহাব। মোৰ গম পালোঁ আৰু তাৰমানে, সেইকাৰণে খাই লওঁ দেই। এইয়া আমাৰ চুৰণি বাইদেউক দেখুৱাই দিওঁ নি? এইয়া ধেমালি আৰু, এগৰা হ'লেও খাব তাৰমানে তেনেকুৱা।